নমস্কাৰ আসাম নিউজ পয়েট্ৰি এণ্ড প্ৰোজ মেগাজিনৰ আজি বিশেষ খণ্ডলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এনে এজন ব্যক্তিৰ ওচৰলৈ আহিছোঁ যিজন ব্যক্তিয়ে গোটেই জীৱন শিক্ষা প্ৰচাৰ প্ৰসাৰৰ কাৰণে আৰু মানৱ সম্পদ উন্নয়নৰ কাৰণে মানৱ সম্পদ গঢ়াৰ কাৰণে গোটেই জীৱনটো তেওঁ ত্যাগ স্বীকাৰ কৰিলে আৰু তেওঁ সমাজৰ জীৱনত এক বিশেষ নাম আছে, সুপৰিচিত আমাৰ সকলোৱে শ্ৰদ্ধাৰ গেলেকী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰীযুত সুভাষ ৰাজখোৱাদেৱ ছাৰ, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ ছাৰ। যিহেতু আপুনি গোটেই জীৱনটো শিক্ষা প্ৰচাৰ প্ৰসাৰৰ কাৰণে মানৱ সম্পদ উন্নয়নৰ কাৰণে জীৱনটো উৎসৰ্গা কৰিলে, আপুনি যি সময়ত শিক্ষা দীক্ষা লাভ কৰিলে, শিক্ষা দীক্ষা লাভ কৰি গেলেকীৰ দৰে এখন নিজে যিহেতু আপুনি জন্মগ্ৰহণ কৰিছিলে, সেইকাৰণেই গেলেকীতে কলেজখন আপুনি স্থাপন কৰাৰ সিদ্ধান্ত কৰিলে। কাৰণ আপোনাৰ বহুত সুবিধা আছিলে। আপুনি যি সময়ত পঢ়া শুনা কৰিছিলে, আপুনি সেই সময়ত বেলেগ ঠাইত গৈও উন্নত শিক্ষা অনুষ্ঠানত আপুনি চাকৰি কৰি এটা উন্নত জীৱন যাপন কৰিব পাৰিলেহেঁতেন। আপুনি কিয় ইমান অশেষ ত্যাগ কষ্টৰ মাজেৰে এখন বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্তটো ল'লে? এতিয়া প্ৰকৃততে ক'বলৈ গ'লে এই গভৰ্ণিং বডীত আমাৰ যিকেইজন মানুহ আছিলে, হয়, তেখেতলোকে মানে তেতিয়া গিয়াছুদ্দিন আহমেদ বুলি এজন আছিলে, প্ৰেচিডেণ্ট আছিলে তেওঁ। হয়, তেওঁ সমাজকৰ্মী আৰু তাৰপিছতে ৰঞ্জন গগৈ, হৰি বৰুৱা, নগেন গগৈ, এনেকৈ মানে কি কৈছে আমাৰ মানে পূৰ্ণ শইকীয়া, তেখেতলোকে ক'লে তুমি স্থানীয় ল'ৰা, তুমি মানে তেতিয়া তাৰ আগতে কলেজখনটো আছিলে মানে এনেই লেপ ঢাপকৈ চলি আছিলে আৰু। গতিকে মানে কি হৈছে যে তুমি কলেজখন ধৰিব লাগিব, কলেজখন তুমি স্থানীয় ল'ৰা হিচাপে তুমি হেৰি কৰিব লাগিব। মই প্ৰথম অৱস্থাত মানে কি হৈছে, মই বিশেষকৈ প্ৰিন্সিপাল চাৰ্জটো ল'বলৈ মই মন নাছিলে, কিন্তু তেওঁলোকে জোৰ দিব না, তুমি লোকেল ল'ৰা, তুমি স্থানীয় ল'ৰা, তুমি মানে কলেজখন ধৰিব লাগিব। ঠিক আছে, যেতিয়াই প্ৰিন্সিপালে দায়িত্ব দি দিলে আৰু তেতিয়া আৰু মানে অন্য ল'ৰা ছোৱালী কৰিবলৈ চিন্তা কৰিবলৈ সময় নাই আৰু সেই সময়ত যথেষ্ট স্ক'প আছিলে মোৰ। হয়, যেতিয়া মই পাছ কৰি আহোঁ, তেতিয়া ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ যেতিয়া মানে হেৰিয়াৰ এটা CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এই পোষ্টবোৰ ক্ৰিয়েট কৰিছে। আৰু কি কৈছে, তেতিয়া হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্ৰী। এতিয়া মানে কি হৈছে, খুব মানে তেতিয়া হিতেশ্বৰ শইকীয়া নহয় গৈছে, তেতিয়া মানে সেইটো জন পৰিষদৰ দিনতে এইটো ক্ৰিয়েট কৰিছে হেৰিটো চাকৰিটো। প্ৰায় মোৰ লগৰ ল'ৰাখিনিয়ে প্ৰায় গ'ল আৰু পালেও চাকৰি। মই কিন্তু মানে কি হৈছে, এতিয়া ইয়াতে গোটেই ইতিমধ্যে এজন দুজন ল'ৰা মানে কি হৈছে, আমাৰ কলেজৰ প্ৰফেচৰ মানে আহিলে দূৰৰ পৰা, আৰু যিকেইজন আহিলে গোটেইকেইজনৰ অৱস্থা ইমান ভাল নহয়। এতিয়া মানে কি হৈছে, আমাৰ এতিয়া জাপিয়েজিয়াত মোৰ এতিয়া গোলাখৰীয়া জাপিয়েজিয়াৰ মানে যিটো ঘৰ, তাত মানে ইতিমধ্যে কি হৈছে, আমাৰ গোটেই প্ৰায়বিলাক মানে প্ৰফেচাৰে গৈ পেলাই তাতেই আমাৰ তাতে থাকে। তাৰমানে তাৰপিছত মানে কি হৈছে, ঘৰত মানে আমাৰ সিমান এটা সমস্যাও নাছিলে, কাৰণ ককাই ভাইকেইটা মানে ভাইটি এজনে ONGC চাকৰি কৰে, তেওঁ ঘৰত নাথাকেই। এজন এছিষ্টেণ্ট মেনেজাৰ তেওঁ থাকে বাহিৰত। তাৰপিছত আকৌ ডাঙৰ যিজন আছিলে, তেওঁ আছিলে কফি গাৰ্ডেনৰ মেনেজাৰ, চৰত ৰাজখোৱা। তেওঁ লিখা মেলাও কৰে, আৰু তেওঁ এতিয়া এই স্বাস্থ্য বুলি যিখন আলোচনী ওলায়, তেওঁ এতিয়া সম্পাদনা কৰি আছে। আৰু আমি ছাৰ এনেই শুনা পাওঁ যে আপুনি যিটো সময়ত এই মহাবিদ্যালয়খনৰ দায়িত্ব লৈছিল, আৰু যিহেতু ঘৰৰ প্ৰত্যেকজন মাক বাপেকে বা ঘৰৰ পৰিয়ালে ভাবে যে ল'ৰাটোৱে পঢ়ি শুনি ভাল চাকৰি কৰিব, যে আপোনাৰ ঘৰৰ পৰিয়ালৰ দুই এজন, বিশেষকৈ আপোনাৰ ভাতৃয়ে বোলে এটা সময়ত কৈছিলে যে ইমান উচ্চ শিক্ষিত হৈ বেলেগ অঞ্চললৈ চাকৰি নকৰি ইয়াত যথেষ্ট কষ্ট কৰাৰ কাৰণে অলপ আপুনি ঘৰৰ ফালৰ পৰাও দুই এটা কথা শুনিবলগীয়া হৈছিল নেকি? আমি এনেই কেতিয়াবা কোৱা শুনো। হ'ল কি, আচলতে মানে কি হৈছে, সেই সময়ত মানে কি হৈছে, এটা মানে কি হৈছে, ডেকা মানুহ তেতিয়া মানে মোৰ সিমান এটা মানে কি হৈছে হেৰিটো নাছিলে। এই মানে এটা স্পিৰিট আছিলে যে কলেজ এখন হ'ব লাগে, কলেজত গেলেকীত আমি মানে শিক্ষা দিশত আমাৰ যিহেতু গেলেকী জেগাডোখৰ পিছপৰা, গতিকে কলেজ এখন হ'ব লাগে। আৰু সেই সময়ত অন্য চিন্তা কৰিবলৈ আৰু একো নাই, একো মানে চিন্তা নাই। ইজন ষ্টাফ মানে কি হৈছে, দূৰৰ পৰা মানে আমাৰ
আহিবলৈ ধৰিলে হয় আহিবলৈ তেওঁলোকৰ লগত এনেকুৱা আমি মজি গ'লোঁ তাৰমানে কি হৈছে অন্য কথা আমাৰ মনলৈ আৰু আহিবলৈ নাহিলে মুঠতে আমি কলেজখন হ'ব লাগে আৰু হয়। কলেজ হ'ব লাগে হয় আমি ছাৰ তাতে সেই সময়তে অৱশ্যে এটা কথা ভাইকোৱাই কিনে দুয়েকে ভাইকোৱাই সেইটো ক'বই যে হয়। তুমি এটা হেৰি অন্য চাকৰি তাকৰি তেতিয়া কিন্তু মোৰ আটাইতকৈ সাহস দিছিলে মোৰ মায়ে হয় তেতিয়া যেতিয়া ইমান বছৰ পাৰ হৈ গ'ল তথাপিতো কলেজ হোৱাগে নাই হয় কিবা এটা নহয় কিবা এটা হয় আকৌ ড্ৰবেক ওলাই হয় কলেজ নহয়গৈ হয়। এতিয়া কিন্তু মায়ে এটা সাহস দিছিলে মোক হয় যে লাগি থাকিলে মাগি নাখায় হয় এই কথাষাৰ মায়ে কৈছিলে হয় ছাৰ আপুনি ওৰে জীৱন শিক্ষাৰ প্ৰচাৰৰ কাৰণে লাগিলে বৰ্তমান আপুনি এতিয়া অৱসৰ হৈ সমাজৰ বিভিন্ন কামৰ লগত জড়িত হৈ থকাৰ লগতে নিজৰ শৰীৰো অলপ যত্ন ল'বলগীয়া হৈছে বৰ্তমান আপুনি কেনেকৈ কি কামত জড়িত হৈ আছে মোৰ এতিয়া বিশেষ কাম বুলিবলৈ নাই মানে সমাজৰ কোনোবা সভা সমিতি হ'লে মানে দুই এখন মই এটেণ্ড কৰোঁ হয় বৰ স্বাস্থ্য পাতি ইমান ভাল নহয় হয় কেনেকৈ স্বাস্থ্য ৰক্ষা কৰোঁ এইটোৰ ওপৰতহে মই বেছি এতিয়া গুৰুত্ব দিবলগীয়া ছাৰ আপুনি সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিবলগীয়া হৈছে হয় গতিকে মানে মই আৰু বিশেষ এতিয়া মোৰ একো কাম নাই হয় দুই এখন সভা সমিতি মিটিঙলৈ যাওঁ কেতিয়াবা হয় মানে আৰু এনেই সামাজিকভাৱে আৰু সকাম নিকাম ইত্যাদি আছে আৰু হয় হয় যাওঁ ছাৰ যিহেতু আপুনি সুদীৰ্ঘ সময় শিক্ষাৰ লগত জড়িত হৈ থাকিলে ছাত্ৰ ছাত্ৰীসকলক জীৱন গঢ়াত আপুনি এটা পথৰ সন্ধান দিলে আপুনি যদি ঘূৰি চাই অতীতৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ মাজত নিশ্চয় যথেষ্ট পাৰ্থক্য আছে আৰু পৰিৱৰ্তন হৈছে আপুনি এই মুহূৰ্তত নতুন প্ৰজন্মৰ কাৰণে বা নতুন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কি পৰামৰ্শ আগবঢ়াব নহয় এতিয়াতো আৰু মানে কিনো পৰামৰ্শ আগবঢ়াম মানে এতিয়া ছাত্ৰ ছাত্ৰীসকল মানে কি হৈছে এই যুগটোৱে হ'ল প্ৰতিযোগিতাৰ যুগ হয় প্ৰতিযোগিতাৰ যুগত মানে চাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি কথা আছে যে যোগ্য ভোগ্য বসুন্ধৰা গতিকে কি হৈছে নিজকে এষ্টাব্লিছ কৰিবলৈ নিজে বহুত কষ্ট কৰিব লাগিব আগত যিমান কষ্ট কৰিছিলে তাৰ 10 গুণ ইয়াত এতিয়া মানে কষ্ট কৰিলেহে নিজকে এষ্টাব্লিছ কৰি পাৰিম এতিয়া ইমান প্ৰতিযোগিতাৰ যুগ আহিলে গতিকে মানে মই এতিয়া কওঁ যে অন্ততঃ মানে কি হৈছে আৰু এতিয়া অৱশ্যে এইটো বৰ ভাল লক্ষণ হৈছে এতিয়া ইমান ধুনীয়া ৰিজাল্টবোৰ হৈছে যে এই প্ৰায় মেট্ৰিকৰ এতিয়া ৰিজাল্ট দিলে ভাল লাগে কোনোবাই ষ্টাৰ পাইছে কোনোবাই হেৰি কৰিছে মানে এনেকুৱা মানে হাই ছেকেণ্ডেৰী ৰিজাল্টো এতিয়া আমাৰ গেলেকী অঞ্চলত এইবাৰ যথেষ্ট ভাল গতিকে এতিয়া কিন্তু কি হৈছে বৰ কনচিয়াছ হৈছে মাক বাপেকবোৰ একো কনচিয়াছ হৈছে আৰু ল'ৰা ছোৱালী বিৰাট কনচিয়াছ আৰু গোটেই তেওঁলোকে মানে কি হৈছে এতিয়া আমাতকৈ বেছি কথা জানে কিছু বহুত কথাই জানে কাৰণ এতিয়াতো মানে ইণ্টাৰনেটৰ যুগ গতিকে যুগত মানে বিশেষকৈ বাহিৰৰ খা খবৰ ৰাখিবলৈ তেওঁলোকৰ সুবিধা হৈছে গতিকে মানে কি হৈছে মাত্ৰ কষ্ট কৰিবলৈ কৈছোঁ আৰু মানে মই এটাই উপদেশ দিওঁ আৰু কষ্ট কৰিব লাগিব কষ্ট নকৰাকৈ কিন্তু উন্নতি কৰিব নোৱাৰিব মানুহৰ এতিয়া মানে যোগ্যতা অৰ্জন কৰি ল'ব লাগিব নিজকে আচলতে ভীমৰ ভাও লোৱাৰ আগতে ভীমৰ বলখন আয়ত্ব কৰি ল'ব লাগিব ছাৰ যিহেতু আপুনি এখন কলেজ প্ৰতিষ্ঠা কৰিলে তাৰ লগত জড়িত হৈ থাকিলে অৱসৰ হোৱালৈকে আৰু এখন বিদ্যালয়ত জড়িত হৈ থকা বা এখন বিদ্যালয় বা এখন মহাবিদ্যালয় স্থাপন কৰা মানে এখন বৃহৎ সমাজৰ লগত আপুনি জড়িত হৈ থাকিলে একাত্ম হৈ থাকিলে আগৰ আমাৰ যি জীৱন আছিলে সমাজ ব্যৱস্থা আছিলে এতিয়া সমাজ ব্যৱস্থাৰ মাজত পাৰ্থক্য আহিছে পৰিৱৰ্তনৰ কাৰণে সময়ৰ প্ৰত্যাহ্বানৰ কাৰণে এইখিনি হৈছে বাৰু আপোনাৰ অতীতৰ কিছুমান কথা এতিয়া এনেকুৱা মনত পৰে নেকি যিখিনি কথাই আপুনি পুনৰ আপোনাক অতীতলৈ ঘূৰাই নিয়ে বা সেই যিখিনি পাইছিলে সেইখিনিকে আকৌ পুনৰ এনে পোৱাৰ কিবা এটা আশা থাকে নেকি কিবা হাবিয়াস আছে নেকি জীৱনত আপোনাৰ কিবা ক'বলগীয়া আছে নেকি তেতিয়া কলেজখন প্ৰতিষ্ঠা কৰা সময়ত মানে কি হৈছিলে মানে বিৰাট কোপাৰেশ্যন আছিলে সমাজৰ মানে কোপাৰেশ্যনটো খুব বেছি আছিলে মানে আমাক আমি যে পাহৰি থাকিলোঁ নিজৰ লাইফটোৰ কথা জীৱনত আমি যে কিবা এটা কৰিব লাগে চাকৰি কৰিব লাগে আমি কিবা এটা কৰিব লাগে এইবোৰ যে পাহৰি থাকিলোঁ ৰাইজৰ মৰম পালোঁ আচলতে মানে এনেকুৱা তাৰমানে প্ৰত্যেকেই মানে কি হৈছে আটাইতকৈ বিশেষকৈ মই ইয়াত মই নকওঁ তাৰমানে একেবাৰে অশিক্ষিত সাধাৰণ যিখিনি মানুহ সেই চাম মানুহৰ পৰাই বেছি আমি সহায় পাইছিলোঁ সেইটো কিন্তু আমি কম মানে এইটো অলপ বেয়া পাবলগীয়া নহয় একেবাৰে নাইকিয়া যিকেইটা মানুহ সেইকেইটা মানে সেই বাঁহৰ খুঁটা এটা হওক বা ঘৰৰ খুঁটা বাঁহ কঢ়িয়াই আনি ইয়াত লাগি
বুজিছেনে যিখিনি সহায় কৰিছিলে তাৰ উপৰি আমাৰ এইবোৰতো আৰু বিহু কথা ক'লোঁ বিহু কালেকশ্যন কৰা বিহু হুঁচৰি যোৱা উলিয়ালোঁ সেইধৰণে কালেকশ্যন কৰিছোঁ তাৰপিছতো আমাৰ ইয়াত কিমানবাৰ থিয়েটাৰ অনা হ'ল সেই থিয়েটাৰটো মানে কি হৈছে বহুত লোকেল ল'ৰাখিনিয়ে যথেষ্ট সহায় কৰিছিলে সেই সময়ত সেই টিকেট কাউণ্টাৰে হওক বা হেৰি হওক যথেষ্ট সহায় আছিলে তেতিয়া মানে এই ইয়াত মানে কি হৈছে আমাৰ একেৰাহে আমাক লগ দিয়া নাছিলে এই কেশৱ গগৈ বুলি মানুহজন এই হেৰি মৰাণ গাঁও কেশৱ গগৈ তাৰপিছত তোমাৰ এইফালে নগেন গগৈটো মানে পূৰা লাগি আছিলে কলেজৰ লগত এই ৰঞ্জন গগৈ তাৰপিছত তেওঁতো মানে কি হৈছে পলিটিকেল অকণমান লিডাৰ আছিলে তাৰপিছতে এইফালে গিয়াছুদ্দিন আহমেদ এই ধৰণে পুনেশ্বৰ গগৈ ছাৰ আছিলে আপুনি এজন শিক্ষাবিদ আৰু এজন জ্যেষ্ঠ নাগৰিক আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা আছে তাৰ সমাধানৰ আমি সামগ্ৰিকভাৱে যুটীয়াভাৱে আৰু সমূহীয়াভাৱে ইয়াৰ প্ৰচেষ্টা কৰিব লাগিব যাতে আমাৰ অঞ্চলখন উন্নয়ন যাতে আমি কৰিব পাৰোঁ ইয়াৰ সমস্যাখিনি আমি যাতে সমাধান কৰিব পাৰোঁ আপোনাৰ দৃষ্টিত আমাৰ গেলেকী অঞ্চলৰ কোনকেইটা সমস্যা সমাধান তৎকালে কৰা উচিত বুলি আপুনি ভাবে সমস্যাটো আছে বাৰু এতিয়া এটা ফিল হয় মানে কি হৈছে এই আমাৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ছিষ্টেমটো হয় গেলেকী হাইস্কুলতে হওক বা আমাৰ ইয়াত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতে হওক এই ছায়েন্স ছিষ্টেমটো মানে কি হৈছে হ'লে এই দুখীয়া ল'ৰা ছোৱালীখিনি এতিয়া বাহিৰত গৈ পঢ়িবগৈ নোৱাৰে পইচা পাতি নাই গতিকে এই আমাৰ বেছি খুব মানে প্ৰয়োজন হৈ পৰিছে এতিয়া এই হায়াৰ ছেকেণ্ডেৰীলৈকে অন্ততঃ এই ছায়েন্স ছিষ্টেমটো খোলা সেইটো 1 নম্বৰ তাৰপৰা তোমালোকতো বহুত ধন্যবাদ দিব লাগিব লাইব্ৰেৰীৰ লগত তুমিয়ে লাগি আছা এইটো খুব ভাল কাম হৈছে আৰু মানে কি হৈছে কাৰণ যিহেতু আমাৰ বৌদ্ধিক দিশটো যদি আমি মানে আগুৱাই লৈ যাব নোৱাৰোঁ বাকীবোৰ শৰীৰটো আমাৰ লাভ নহয় মেইন কথা হ'ল কি বৌদ্ধিক দিশটো আমি গুৰুত্ব দিব লাগিব লাইব্ৰেৰী নিশ্চয় ভালকৈ চলিছে এতিয়া সেইটো এটা ভাল কাম হৈছে সেইটো প্ৰধান কথাটো হ'ল কি মই কিন্তু এই ছায়েন্সৰ মানে এইটো এটা মই অসুবিধা এটা পাইছোঁ বহুত দুখীয়া ল'ৰাই ভাল মেধাৱী ল'ৰা কিন্তু অৰ্থত পইচা পাতিৰ অভাৱত পঢ়িবগৈ নোৱাৰে গতিকে ইয়াতে ছায়েন্স ছিষ্টেমটো যাতে মানে হেৰি হয় ছাৰ যিহেতু আমাৰ অলপ দিন আগতে বিধানসভা নিৰ্বাচন হ'ল আৰু নতুন চৰকাৰে দায়িত্ব ল'লে নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'লে আপোনাৰ চৰকাৰৰ প্ৰতি কিবা আহ্বান থাকিব নেকি নিশ্চয় আছে থাকিব তাৰমানে আমি আশাবাদী মানে কি হৈছে আজি মানে অপ্ৰিয় সত্য মানে আগত কিন্তু আমাৰ একো কাম নহ'ল নাজিৰা সমষ্টি বহুত ৰাস্তা পদূলি পৰি থাকিলে বহুত পিছ পৰি থাকিলে আমি মানে ইয়াৰ পৰাই নাজিৰাৰ পৰা ওলাই গ'লেই অকণমান আপুনি আমগুৰি বা এইফালে গ'লে দেখিব তাৰমানে ৰাস্তা পদূলি ইফালে ল'ৰা আচামতো ক'বই লাগে ইমান ধুনীয়া ৰাস্তা কিন্তু আমাৰ এই নাজিৰা সমষ্টিৰ শিৱসাগৰ বিশেষকৈ ইয়াত মানে আমি বহুত পিছ পৰি থাকিলোঁ ৰাস্তা পদূলি হওক বা অন্যান্য অনুষ্ঠানবিলাকে এতিয়া আৰু বিশেষকৈ এতিয়া ডিগ্ৰী কলেজখন আমাৰ এতিয়া অতি মানে প্ৰয়োজন মানে বিশেষকৈ ইয়াত খাটি থকা ল'ৰাকেইটা বেয়া লাগে বছৰ ধৰি খাটি আছে বুজিছেনে আৰু মই থকালৈকে যিমানখিনিলৈকে পাৰোঁ মই এতিয়া ইউনিভাৰ্চিটি গোটেই কামখিনি মোৰ দিনতে হৈছে মোৰ দিনতে হৈছে আনকি যিটো মানে কি হৈছে ডিগ্ৰী কলেজ খুলিবৰ কাৰণে যিখন আপোনাৰ NOC লাগে সেই NOCখন যদি মই তেতিয়া আমি যদি উলিয়াই নথলোহেঁতেন আৰু এই ক্ষেত্ৰত মানে আমি যে সেই বহুত কথা মানে কি হৈছে আমি অন্যৰ পৰা এইটো মানে শিকিবলগীয়া হৈছিলে ডিগ্ৰী কলেজত তেতিয়া আমি মানে কি হৈছে এই ডিগ্ৰী কলেজৰ যে NOCখন যে অতি প্ৰয়োজন সেইখন জানি তেতিয়া হিতেশ্বৰ শইকীয়া আছিলে তেখেত কৰি পেলাই মানে আমি মানে কি হৈছে লাগি যুঁজি এই NOCখন উলিয়ালোঁ তাৰপিছত বাকী মানে কি হৈছে পাৰ্মিশ্যন ৰিকগনাইশ্যনলৈকে আদি কৰি গোটেই কামখিনি গৈ মানে এনেকুৱা পৰ্যায় পাইছিলেগৈ গভ কনকাৰেন্সৰ মানে ময়ো গভ কনকাৰেন্সৰ কাৰণে ফাইলটো আগবঢ়াই নিছিলোঁ মানে ব্ৰেক দৰে কিন্তু দুৰ্ভাগ্য মানে কি হৈছে কামটো নহ'লগৈ গতিকে গভ কনকাৰেন্স নোহোৱাৰ কাৰণেই বস্তু পিছ পৰি গুচি গ'ল এতিয়া আমি অন্ততঃ মানে এইবাৰো আমি ইলেকশ্যনৰ আগলৈকে আশা কৰি আছিলোঁ আগলৈকে আশা আছিলোঁ যে ইলেকশ্যন মানে কি হৈছে ডিক্লেৰেশ্যন দিয়াৰ আগে হয়তো কলেজ 15খন শুনা মতে 15খন কলেজ লিষ্টেড হৈ আছে তাৰ হয়তো বেলেগ কলেজে পৰিছে কলেজখন মানে অতি প্ৰয়োজন হৈছে বিশেষকৈ ডিগ্ৰী খাটি থকা ল'ৰাকেইটা মানে বয়স গুচি গৈছে আৰু মই এটা কথা এই মানে কওঁ মই জুনিয়ৰ কলেজৰ পক্ষপাতি নাছিলোঁ জুনিয়ৰ কলেজ মই ল'বলৈ মন নাই কিন্তু মই ডিগ্ৰী কলেজৰ কাৰণেই খাটিছিলোঁ কিন্তু
সেই সময়ত এনেকুৱা হ'লগৈ গোটেই মানুহ ষ্টাফটো প্ৰায়ভাগে বিয়াবোৰ পাতিলে সংসাৰ হ'ল মানে কি আছে মানুহবোৰ চলিবলৈ উপায় নাইকিয়া হ'ল জুনিয়ৰটো নল'লে উপায় নাইকিয়া কাৰণে তেতিয়া মানে কি হৈছে আমি হিতেশ্বৰ শইকীয়াই সুধি তেওঁ কৈছে যে তেতিয়া প্ৰথম লিষ্টখনত আমাৰ নাই গেলেকী কলেজ হিতেশ্বৰ শইকীয়াই আমি ৰাতি যেতিয়া গৈ লগ কৰোঁগৈ মানে দিছপুৰত গৈ তেওঁ কৈছে যে এতিয়া ৰাইজেতো ডিগ্ৰী কলেজে বিচাৰিছে ছাৰ আমিও ডিগ্ৰী কলেজে বিচাৰিছোঁ কিন্তু মেইন কথা হ'ল কি এতিয়া মানে কি হৈছে আমি ডিগ্ৰী কলেজে কেতিয়াও নেৰোঁ হা ডিগ্ৰী কলেজ আমি কৰি আহিম খালি আমাৰ এই মানুহখিনি বচাই দিয়ক হয় ছাৰ আমি লক্ষ্য কৰিলে দেখা পাওঁ যে আপুনি যিহেতু এজন সমাজকৰ্মী হিচাপে সমাজৰ মানুহ হিচাপে অনবৰতে সমাজৰ লগত লাগি থাকে আৰু আপোনাৰ এই কৰ্মখিনিৰ লগত আপোনাৰ সহধৰ্মিনী বাইদেউ যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াই এটা সুন্দৰ আপোনালোকে জীৱন যাপন কৰিছে কিন্তু আমাৰ আধুনিক যি সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থা চালে দেখা যায় যে মানুহৰ পুৰুষ আৰু নাৰীৰ মাজত যথেষ্টখিনি আমি কৰিবলগীয়া আছে বা বিভিন্ন ধৰণৰ বিতৰ্ক আমি সামাজিক মাধ্যমত দেখা পাওঁ আপোনালোকে যে এটা সুন্দৰ জীৱন যাপন কৰিছে আৰু নতুন প্ৰজন্মৰ কাৰণে বিশেষকৈ নতুন দম্পতিৰ কাৰণে কিবা আপোনাৰ পৰামৰ্শ থাকিব নেকি আজি কিছুদিনৰ আগতে আমাৰ কৃষ্ণ চুতীয়াৰ মানে বিদায় মিটিং আছিলে মোক মাতিছিলে কলেজলৈ তাত মই কৈছোঁ মোৰ বুলি নহয় মোৰ পৰিবাৰ বুলিয়েই নহয় এতিয়া যিকেইজন মানুহে ইয়াত খাটি থাকিলে পুতুল গগৈ হওক সুৰেশ চেতিয়াৰ পৰিবাৰ হওক অতুল গগৈ বুজিছেনে নিত্যা চেতিয়া নন্দেশ্বৰ দুৱৰা তেওঁলোকৰ যি সময়ত তেওঁলোকে মানে কি হৈছে আমাৰ সংসাৰ হ'ল বুজিছেনে এই বিশেষকৈ আমাৰ পৰিবাৰৰ গোটেইকেইজনৰে মানে গোটেই পৰিয়াল মোৰ পৰিবাৰৰ মানে কি হৈছে কি মানে যিটো ত্যাগ সেই ত্যাগটো মানে কি হৈছে অতি মানে ভাবিবলগীয়া কাৰণ কি আমাৰ মানে আমাৰ এই ভেঞ্চাৰ কলেজ এই তেওঁলোকৰ যিবোৰ সপোন আছিলে সেই সপোন বাদ দি পেলাই বুজিছেনে অন্ততঃ মানে কি হৈছে আমাৰ লগত যে সংসাৰ পাতিলে তেওঁলোকে যিখিনি ত্যাগ কৰিলে সেইখিনি কথা মই কৈছিলোঁ মই এই আজি এই এতিয়া কৃষ্ণ চুতীয়াই হেৰিয়াত বিদায় মিটিঙত তেওঁলোকৰ মানে কি হৈছে এতিয়া তেওঁলোকৰ মানে কি হৈছে যিটো সময়ত যিটো পাব লাগিছিলে সেইটো একোৱেই নাপালে যিটো সময়ত পাব লাগিছিলে আৰু যিটো সপোন থাকে মানুহৰ মানে বিয়া হোৱা সংসাৰ হোৱাৰ পিছত সেইখিনি মানে একোৱেই নাপালে আৰু তেওঁ ত্যাগ কৰোঁতে গ'লগৈ আপোনাৰ ব্যস্ততাৰ মাজতে ইমানখিনি সময় দিলে আমি আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ কথাখিনিৰ যোগেদি আমি গেলেকী কলেজখনৰ মহাবিদ্যালয়খনৰ যি ইতিহাস আমি সেই বিষয়ে অলপ জানিব পাৰিলোঁ কিদৰে স্থাপন হ'ল ইয়াত কাৰ কাৰ মানুহৰ অৱদান কাৰ ত্যাগ সেই বিষয়ে আমি জানিব পাৰিলোঁ আৰু অনাগত সময়ত নিশ্চয় নতুন প্ৰজন্মই এই কথাখিনি আমাৰ এই এপিছ'ডৰ যোগেদি নিশ্চয় চালে তেওঁলোকে গম পাব আপোনাক এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত সময়ত আপুনি যদি সময় পায় আমি পুনৰ আপোনাৰ লগত বহাৰ আশাৰে আজিলৈ আমাৰ এই এপিছ'ডটো আমাৰ খণ্ডটো ইয়াতে সামৰিছোঁ আৰু আমাৰ এই বিশেষ খণ্ডটোত বিশেষভাৱে সহায় কৰিলে আমাৰ গেলেকী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা আমাৰ আলোচনীখনৰ সহযোগী সম্পাদক ৱাহিদ আলী আমি তেওঁকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকৰ প্ৰতি আমাৰ এটা বিশেষ অনুৰোধ যাতে আপোনালোকে এই অনুষ্ঠানটো চাই কেনে পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আনলৈ যাতে আপোনালোকে এই ভাগ বতৰা কৰি দিয়ে তাৰে আশাৰে ধন্যবাদ